কালাৰ ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে 2250 টকা ধুনীয়াকৈ ল'ব পাৰিব এইযোৰো খুবেই ধুনীয়া কটন মুনি যোৰাই হ'ব কালাৰবোৰ গ্ৰীণত খুব ধুনীয়াকৈ বনাই দিয়া হৈছে এইযোৰ আপোনালোকে ল'ব পাৰিব 2250 টকা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এইযোৰো খুবেই ধুনীয়া হ'ব কটন মুনি যোৰা গল্ডেন মিনা আৰু হোৱাইটত মিনা কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এখন হ'ব মেখেলাখন এইযোৰো আপোনালোকে ল'ব পাৰিব 2380 ৰুপিজ আৰু এইযোৰো খুবেই ধুনীয়া হ'ব কালাৰটো কিন্তু লাইট কালাৰ হ'ব ইয়াতে গ্ৰীণ আৰু হোৱাইটত বুটাবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে এইকেইটা হ'ব ছাইডৰ প্ৰতি 2380 ৰুপিজত ধুনীয়াকৈ ল'ব পাৰিব এইযোৰো খুবেই ধুনীয়া হ'ব এইযোৰ আপোনালোকে ল'ব পাৰিব 2280 টকা ভাল লাগিলে স্ক্ৰীনশ্বট লৈ থ'ব পাৰে এখন মেখেলাখন হ'ব আৰু এইযোৰো খুবেই ধুনীয়া হ'ব মেৰুন কালাৰৰ ধুনীয়াকৈ কৰি দিয়া হৈছে গল্ডেন বেবী পিংক আৰু ব্লু কালাৰ ফুলবোৰ কৰি ধুনীয়াকৈ বনাই দিয়া হৈছে আৰু ইয়াৰ মেখেলাখন হেভিকৈ বনোৱা হৈছে 2580 ৰুপিজত ধুনীয়াকৈ ল'ব পাৰিব আৰু এইযোৰো খুবেই ধুনীয়া হ'ব ইয়াৰো মেখেলাখন হেভিকৈ ধুনীয়াকৈ বনাই দিয়া হৈছে এখন হ'ব মেখেলাখন এইযোৰ কিন্তু অকণমান কণ্ট্ৰাষ্ট টাইপত হ'ব মেখেলাখনৰ কালাৰটো অকণমান ডিফাৰেঞ্চকৈ বনাই দিয়া হৈছে 2680 ৰুপিজত ল'ব পাৰিব আৰু এইযোৰো খুবেই ধুনীয়া হ'ব লাইট কালাৰত বনোৱা হৈছে এইযোৰা ল'ব পাৰিব 2380 টকা